ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই যোৱা বছৰৰ প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQবোৰ সমাধান কৰি দি আহিছোঁ। আজি কুৱেশ্যন নম্বৰ আছে 37ৰ পৰা। কি দিয়া আছে 37 কুৱেশ্যন নম্বৰ? প্ৰত্যেকৰে আয়তন 64 মিটাৰ কিউব বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল। গঠিত হোৱা চৌপলটোৰ পৃষ্ঠকালি হ'ব। চাৰিটা অপশ্যন আছে। অৰ্থাৎ যেতিয়া তুমি দুটা ঘনক মূৰে মূৰে সংযোগ কৰিবা তেতিয়া সেইটো আয়তীয় ঘন বা চৌপল বুলি কোৱা হয়। এতিয়া চোৱা, ঘনক বুলি ক'লে তোমালোকে জানাই তাৰ বাহুৰ দৈৰ্ঘ্য LBH প্ৰতিটোৱে সমান। এতিয়া আমাক দিয়া আছে প্ৰত্যেকৰে আয়তন 64 কৰি, এইটো 64, এইটো 64 আয়তন দুটাকে আমি লগ কৰি দিলে কি হ'ব? এটা আয়তীয় ঘন নাইবা ইয়াক আমি চৌপল বুলি ক'ম। তেতিয়া আমাৰ কি হ'ব? তেতিয়া আমাৰ দৈৰ্ঘ্যটো চেঞ্জ হ'ব, বাকী L2 চেঞ্জ হ'ব, B আৰু H চেম থাকিব। তে প্ৰথমে তুমি যিহেতু আয়তন দিয়া আছে, ঘনকটোৰ আমি বাহুৰ দৈৰ্ঘ্য জানিব লাগিব। যদি ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য L হয় তেতিয়া আয়তন কি হ'ব? L কিউব ইকুৱেল কি দিয়া আছে? 64। ইয়াৰ পৰা তুমি কিউব ৰুট L ইকুৱেল 64। ইয়াৰ পৰা তুমি কি পাবা? কিউব ৰুট ল'লে 3 কেঞ্চেল কৰিলে 4। Lৰ ভেলু 4, অৰ্থাৎ ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কি হ'ব? 4। তুমি পালা এইখিনি, এইটো 4, এইখিনিও 4 পালা, আৰু এইখিনিও 4। অৰ্থাৎ এইটো B, এইটো L আৰু এইটো H সমান হ'ল। এতিয়া যেতিয়া দুটা লগ লাগি থাকিব তেতিয়া এইখিনিও 4 হ'ব, এইখিনি 4, এইখিনি 4। তাৰমানে কি বুজি পালা? Lটো কি হ'ব? 4 + 4 8, H2 4 থাকিব, B2 4 থাকিব। তে এতিয়া আমি নেক্সট চাবা, এইখিনি পালোঁ। ইয়াত কি হ'ব? L ইকুৱেল হ'ব তোমাৰ, L হ'ব 4 + 4 8 মিটাৰ। তাৰপিছত H কি থাকিব? 4 হ'ব, আৰু Bও কি হ'ব? 4 মিটাৰ। হ'লা বুজি? যিহেতু এই দুটা ঘনক আমি লগ কৰি দিছোঁ সেইকাৰণে Lটো কি হ'ব? 8 হ'ব, 4 + 4, বাকী H আৰু B একে থাকিব। এতিয়া আমাক উলিয়াব দিছে কি? পৃষ্ঠকালি। পৃষ্ঠকালিৰ এটা সূত্ৰ আছে, সূত্ৰটো মই লিখি দিছোঁ। সূত্ৰটো হ'ল twice of LB BH, এটা পূৰণ আছে মাজত, HL। Lৰ ভেলু 8, Bৰ ভেলু 4, Bৰ ভেলু 4, Hৰ ভেলু 4, তাৰপিছত H4, L 8। এইখিনি চাবা, এইটো 32, এইটো 32 হ'ব, লিখি দিওঁ এবাৰ। 32, 16, 32। চোৱা, এইটো 32, এইটো 32 থাকিল, এইটো 16, টোটেল কৰিলে কিমান হ'ব? তোমাৰ টোটেল কৰিলে 80 হ'ব। 80ক তুমি 2 দি পূৰণ দিলে কি পাবা? 160। এইটো কি হ'ব? মিটাৰ স্কুৱেৰ। বুজি পালা? এইখিনি যোগ কৰা, কৰি 2 দি পূৰণ দিয়া, দিলে কি পাবা? 160। অপশ্যন ডি, অপশ্যন ডি, অপশ্যন ডি, ডিটি হ'ব আমাৰ শুদ্ধ উত্তৰ। এইটো হ'ল। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। 4টা অপশ্যন আছে। কি কি দিয়া আছে? পৰিসীমা, বৃত্তৰ পৰিসীমা 2πr, 8টো বৃত্তৰ ব্যাসাৰ্ধ,
আৰু কি দিয়া আছে পৰিসীমা আৰু কালি পাই r স্কুৱেৰ চাবা 8টো হ'ল বৃত্তৰ ব্যাসাৰ্ধ পাই কেনচেল কৰি দিয়া দিলে কি থাকিল 2r ইফালে r স্কুৱেৰ ইফালে r স্কুৱেৰ কি আছে দুটা আছে ইফালে এটা আছে এটা কেনসেল কৰি দিয়া 2 ইফালে r তে r এর ভ্যালু হবে 2 একক অপশন এ আলা বুঝি সাংখ্যিকভাৱে সমান পৰিসীমা আৰু কালি তেতে পাই কেনসেল কৰি দিয়া নেক্সট পাবা টুৱাইস r ইফালে r স্কয়াৰ আৰু ইয়াৰ পৰা তুমি 8 এতে দুটা আছে এটা r কেনসেল কৰি দিয়া এটা দফালৰ পৰা দিলে ইফালে এটা থাকিব ইফালে 2 থাকিব তে r ইকুৱেল 2 2 একক নেক্সট কোয়েশ্চন চাবা এটা ঘনকৰ আয়তন এক ঘন একক ঘনকটোৰ মুঠ পৃষ্ঠকালি চাৰিটা অপশন আছে তে ঘনকটোৰ আয়তন দিয়া আছে তোমাক 1 অৰ্থাৎ ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য l হলে l কিউব সমান 1 তে l ইকুৱেল কি হ'ব 1 ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব 1 একক এতিয়া ঘনকৰ মুঠ পৃষ্ঠকালি 6l স্কয়াৰ গতিকে তোমাৰ কি হ'ব 6 ইনটু 1 স্কয়াৰ এখিনি কি হ'ব 6 একক অৰ্থাৎ যেহেতু পৃষ্ঠকালি লৈছো গতিকে এটো হ'ব বৰ্গ একক অপশন ডি 6 বৰ্গ একক হ'ব পালা বুজি এই ঘনকটোৰ আয়তন দিয়া আছে 1 ঘন একক আমি জানো ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য যদি l হয় l কিউব ইকুৱেল কি হ'ব 1 তাইছে 1 ৰ ঘনমূল 1 হ'ব তে বাহুৰ দৈৰ্ঘ্য 1 পালা তাৰ পিছত ঘনকৰ মুঠ পৃষ্ঠকালি 6l স্কয়াৰ l ৰ ভ্যালু বহাই দিয়া 1 স্কয়াৰ মানে 1 অৰ্থাৎ 6 পাবা আর এটি হ'ব 6 বর্গ একক পালা বুঝি আর তে নেক্সট কোয়েশ্চন 40 নাম্বার এটা গোলকৰ আয়তন 36 পাই মিটাৰ কিউব তে গোলকৰ আয়তনৰ ফৰ্মুলা আছে 4/3 পাই r কিউব r2 ঘনকৰ ব্যাসাৰ্ধ এটো ইকুৱেল কি দিয়া আছে তোমাক 36 পাই এটো সব পাই ক্যান্সেল হ'ব পাই ক্যান্সেল হল নেক্সট r কিউব 36 ইনটু এটো উল্টে দিয়া 3 টো ওপৰত যাব তলত আহিব এটা 4 এর এক কাটা 9 তে r ইকুৱেল পাবা তুমি r কিউব ইকুৱেল পাবা 27 তে নেক্সট ইফালে সবা মই দেখাই দিছে এতিয়া r কিউব এটো আমি লিখিব পাৰিম এনেকৈ গতিকে বোথ সাইড কিউব আছে এটো গতিকে কিউব আমি উঠাই দেও r ইকুৱেল কি হ'ব 3 কিউব ৰুট লোৱা হল তেতিয়া r ইকুৱেল 3 সোয়া 3 গৰ আছে অপশন বি বুজি পালা নিশ্চয় ঘনকৰ আয়তনৰ ফৰ্মুলা এটো আমাক আয়তনটো দিয়া আছে এটো পাই ক্যান্সেল কৰি দিয়া আৰু এটো ইফালে গলে এটো r কিউবলত পূৰণ আছে আৰু ভগ্নাংশ গতিকে উল্টি যাব তোমাৰ 3 টো ওপৰত যাব 4 তলত 4 এৰে কাটিলে 9 এটো পূৰণ কৰা 27 পাবা r কিউব 27 পাবা তাইছে 27 এর কিউব রুট ললে কি পাবা 3 পাম অপশন বি কোয়েশ্চন নাম্বার 41 চাবা তলৰ তালিকাত এটা 40 জনীয়া ছাত্ৰৰ শ্ৰেণী এটাৰ নিৰ্দিষ্ট বয়সৰ ছাত্ৰৰ সংখ্যা দিয়া আছে তথ্যখিনিৰ বহুলক হল তালিকাখনত দিয়া আছে ছয়টো বয়স বছৰৰ আছে ছাত্ৰৰ সংখ্যা এনেকৈ দিয়া আছে এটা তুমি কি চাব লাগিব
এটি তোমাক বাৰম্বাৰতা বুজাব। তে এই তালিকাখনত তোমাৰ সৰ্বোচ্চ বাৰম্বাৰতা হ'ব কি 11, অৰ্থাৎ যিটো মান বেছিকৈ প্ৰকাশ কৰিছে এইটো চাবা 11টো বাৰম্বাৰতা, অৰ্থাৎ এই 11ৰ এগেইনষ্টে কি আছে 18, অৰ্থাৎ 18 বছৰৰ ছাত্ৰৰ সংখ্যাটো বেছিকৈ প্ৰকাশ পাইছে। গতিকে আমাৰ কি হ'ব বাৰম্বাৰতা কি হ'ব 18, অৰ্থাৎ যিটো মান তথ্যখিনিৰ যিটো মান বেছিকৈ প্ৰকাশ পায় সেইটোৱে হ'ব তোমাৰ সেইটো হ'ব আমাৰ এইটো আমাৰ হ'ব বহুলক। তথ্যখিনিৰ যিটো মান বেছিকৈ প্ৰকাশ পাব সেইটো হ'ব বহুলক। আৰু সেইটো আমি হিচাপ কৰিম কেনেকৈ ছাত্ৰৰ সংখ্যাটো যিটো বেছি হয় সেইটো হ'ব বাৰম্বাৰতা, তাৰ এগেইনষ্টে যিটো থাকিব মান সেইটো হ'ব বহুলক। এতিয়া আমাৰ এনসাৰ হ'ব এইটো। অলপ বুজি নিয়মটো হ'ল এইটো তুমি চাবা এইকেইটা বাৰম্বাৰতা বুজাব, সৰ্বোচ্চ বাৰম্বাৰতাটো চাবা এই সংখ্যাকেইটা ডাঙৰ সংখ্যাটো 11, তে 11ৰ এগেইনষ্টে কি আছে 18, অৰ্থাৎ 18 বছৰৰ ছাত্ৰৰ সংখ্যাটো বেছিকৈ প্ৰকাশ হৈ আছে। সেইকাৰণে এই সৰ্বোচ্চ বাৰম্বাৰতাৰ এগেইনষ্টে যিটো মান থাকিব সেইটো হ'ব তথ্যখিনিৰ বহুলক। গতিকে এনসাৰ হ'ব 18। নেক্সট চাবা 42 কুৱেশ্যন নম্বৰ। এটা তথ্যৰ মধ্যমা 5 আৰু বহুলক 7 হ'লে মাধ্য হ'ব। সেইটো এটা তোমাৰ সূত্ৰ আছে, ফৰ্মুলাটো মই বুজাই দিওঁ। ফৰ্মুলাটো হ'ল বহুলক চাবা বহুলক প্লাছ 2 মাধ্য সমান তোমাৰ হ'ব সমান 3 মধ্যমা। 3 মধ্যমা এইটো হ'ল সূত্ৰ। এতিয়া আমাক কি দিয়া আছে চোৱা তথ্য মধ্যমা দিয়া আছে, তাৰপিছত বহুলক এতিয়া আমি বহাই দিওঁ এইটো 7 2 ইনটু এটি মাধ্য এইটো 3 ইনটু 5 দিয়া আছে। অলপ বুজি এইখিনি কৰা এইখিনি মই মুছি দিলে এইটো সূত্ৰ, ফৰ্মুলাটো মনত ৰাখিবা। এতিয়া এইখিনিৰ পৰা তুমি পাবা 7 প্লাছ 2 মাধ্য সমান এইটো 15। এইখিনিৰ পৰা পাবা তুমি 2 মাধ্য সমান 7 মাইনাছ কৰিলে তোমাৰ কি থাকিব 15ৰ পৰা 7 মাইনাছ 8। এতিয়া আমি কি পাম মাধ্য 2 দি 8 হৰণ দিলে কি পাবা 4, তে 4 হ'ব এইটো। অলপ বুজি এইটো হ'ল। নেক্সট দিয়া আছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে। গতিকে সম্ভাৱিত হ'বলৈ হ'লে এটা সম্পৰ্ক আছে এইটো, পিটো যদি সম্ভাৱিত বুজায় তেতিয়া এইটো ইয়াৰ ভিতৰত থাকিব লাগিব ঘটনাটোৰ 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ, আৰু 1 হ'ব পাৰে আৰু 1তকৈ কি হ'ব লাগিব সৰু। পিটোই সম্ভাৱিতা বুজাইছে।
গতিকে 0 আৰু 1ৰ মাজত থকা সংখ্যাই সম্ভাৱিতা বুজাব। চোৱা, ই সম্ভাৱিতা বুজাব, 1এও বুজাব, ইও বুজাব, আছে 0 আৰু 1ৰ মাজত আছে। এইটো ই সম্ভাৱিতা হ'ব নোৱাৰে। -1 এই ৰেঞ্জটোত নাই, 0 আৰু 1ৰ মাজত -1 নাই, গতিকে ই সম্ভাৱিতা হ'ব নোৱাৰে। পালা বুজি? এইখিনি মনত ৰাখিবা সূত্ৰটো। এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে, 5তকৈ ডাঙৰ অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা। এতিয়া চোৱা, লুডুগুটি এটাত 6খন পিঠি, 6খন পিঠিত নাম্বাৰ থাকিব 1 2 1 2 3 4 5 6। এতিয়া মুঠ ঘটনাৰ সংখ্যা হ'ব কিমান? 6। মুঠ ঘটনা হ'ব 6। মুঠ ঘটনা আমি 6 পাম। এতিয়া চোৱা, প্ৰশ্নটোত কৈছে কি 5তকৈ ডাঙৰ অযুগ্ম সংখ্যা। এতিয়া চোৱা, 5তকৈ ডাঙৰ অযুগ্ম সংখ্যা আছে নেকি? এইখিনিত লুডুগুটিত 6খন পিঠি থাকে, 6খন পিঠিত এই নাম্বাৰকেইটা থাকিব। এতিয়া এই নাম্বাৰকেইটাৰ ভিতৰত আমি এতিয়া জানিব লাগিব 5তকৈ ডাঙৰ অযুগ্ম সংখ্যা। এতিয়া ইয়াতে 5তকৈ ডাঙৰ অযুগ্ম সংখ্যা নাই, 0। তেতিয়া আমাৰ সম্ভাৱিতা কি হ'ব? এতিয়া সম্ভাৱিতাটোক যদি আমি পিৰে বুজাওঁ আৰু ঘটনাটোক যদি আমি ইৰে বুজাওঁ, PE বুজাওঁ, তেতিয়া সম্ভাৱিতাটো আমি কি লিখিম? এইটো আমি সম্ভাৱিতাটো বুজাইছোঁ। কি বুজাইছোঁ? 5তকৈ ডাঙৰ অযুগ্ম সংখ্যা পোৱা সম্ভাৱিতাটোক আমি এনেকৈ বুজালোঁ। তেতিয়া ইয়াতে হ'ব 5তকৈ ডাঙৰ অযুগ্ম সংখ্যা পোৱা ঘটনাৰ সংখ্যা। কি হ'ব? ইয়াতে 5তকৈ ডাঙৰ অযুগ্ম সংখ্যা ইয়াতে আছে নেকি? নাই, গতিকে 0। আৰু তলত হ'ব মুঠ ঘটনা, গতিকে কি পাবা? 0। অপশ্যন এ। বুজি পালা? নেক্সট কুৱেশ্যন নম্বৰ 45। এখন লটাৰী খেলত 1000 টিকট বিক্ৰী হ'ল আৰু এই টিকটবোৰত 5টা পুৰস্কাৰ আছে। যদি অংকিতে এটা টিকট কিনিছে, তেওঁ এটা পুৰস্কাৰ জিকাৰ সম্ভাৱিতা কি হ'ব? তে চাবা, এখন লটাৰী খেলত 1000 টিকট বিক্ৰী হ'ল, অৰ্থাৎ মুঠ ঘটনাৰ সংখ্যা কিমান হ'ব? 1000। মুঠ ঘটনাৰ সংখ্যা হ'ব 1000। 1000 টিকট আছে মানে মুঠ ঘটনা হ'ব 1000। তাৰপিছত কি আছে চোৱা, এই টিকেটবোৰত 5টা পুৰস্কাৰ আছে। গতিকে 5টা পুৰস্কাৰ মানে 5টা বেলেগ বেলেগ পুৰস্কাৰ আছে, 5 প্ৰকাৰৰ পুৰস্কাৰ আছে। আৰু তাৰপিছত যদি অংকিতে এটা টিকট কিনিছে, তেওঁ এটা পুৰস্কাৰ জিকাৰ সম্ভাৱিতা, অৰ্থাৎ অংকিতে এটা টিকট কিনিছে, এতিয়া তেওঁ এটা পুৰস্কাৰ জিকাৰ সম্ভাৱিতা। যিহেতু 5 প্ৰকাৰৰ পুৰস্কাৰ আছে, গতিকে 5 প্ৰকাৰৰ পুৰস্কাৰৰ যিকোনো এটা অংকিতে জিকাৰ সম্ভাৱিতা কি হ'ব? তেতিয়া প্ৰাপ্ত ঘটনাৰ সংখ্যা কি হ'ব? 5। অৰ্থাৎ প্ৰাপ্ত ঘটনাৰ সংখ্যা হ'ব 5 আৰু মুঠ ঘটনাৰ সংখ্যাটো তলত হ'ব। গতিকে আমি চাবা, সম্ভাৱিতাটো কি হ'ব? সম্ভাৱিতা যে এটা পুৰস্কাৰ জিকাৰ সম্ভাৱিতাটো হ'ব মুঠ ঘটনাটো হ'ব তলত 1000 আৰু প্ৰাপ্ত ঘটনা কিমান হ'ব? 5। এইখিনি কৰিলে তুমি কি পাবা? এইটো হ'ব এনচাৰ চি। পালা বুজি?
যে মুঠ ঘটনাৰ সংখ্যা 1000 আছে, 1000টা টিকট, আৰু 5টা পুৰস্কাৰ আছে, 5 প্ৰকাৰৰ পুৰস্কাৰ আছে। গতিকে প্ৰাপ্ত ঘটনা হ'ব 5। প্ৰাপ্ত ঘটনাটোৰ ওপৰত মুঠ ঘটনাৰ তলত এতিয়া 1000 দি 5 হৰণ দিলে এটি পাবা। এনচাৰ অপশ্যন চি। গতিকে ইয়াতে আমাৰ অপশ্যন কেইটা শেষ হ'ল। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।